ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ পাঠ নং 3 পৃথিৱীৰ উপৰিভাগৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তাৰ আগতে আমি প্ৰথমতে এই পাঠটোত কি বিষয়ে জানিব পাৰিম সেইখিনি অলপ আলোচনা কৰিছোঁ। ইয়াতে পাম পৃথিৱীৰ উপৰিভাগৰ বিষয়ে জানিম, স্থলমণ্ডল জলমণ্ডলৰ বিষয়ে জানিম, পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা নদী হ্ৰদ সাগৰ মহাসাগৰ উপসাগৰ এই বিভিন্ন ধৰণৰ বস্তুবিলাকৰ বিষয়ে সম্যক ধাৰণা আমি এই চেপ্টাৰটোৰ পৰা পাম। তো বলা আমি এই অতিৰিক্ত প্ৰশ্নোত্তৰখিনি লৈ আগতে আগবাঢ়ো। আৰু যদি তোমালোকৰ অনুশীলনীৰ প্ৰশ্নখিনিও লাগে তেনেহলে মোক কমেন্ট কৰিবা, মই পিছৰ ভিডিঅ'টোত ইয়াৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি তোমালোকক দিম। আৰু যদি মোৰ এই চেনেলটো তোমালোকৰ ভাল লাগে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা আৰু লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, এতিয়া আজি আমি অতিৰিক্ত প্ৰশ্নোত্তৰখিনি লৈ আগবাঢ়ো। তো আজিৰ প্ৰথম প্ৰশ্নটো এই চেপ্টাৰটোৰ আছে, পৃথিৱীৰ উপৰিভাগ অৰ্থাৎ ভূতকক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? তোমালোকে লগে লগে পাৰিলে নোট ডাউন কৰি যাবা প্ৰশ্নোত্তৰখিনি। তো ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ ভূতকক দুটা ভাগত ভাগ কৰা হৈছে, সেই দুটা হ'ল স্থলমণ্ডল, 2 নম্বৰ হ'ল বায়ুমণ্ডল বা জলমণ্ডল। 2 নম্বৰ প্ৰশ্ন, পাহাৰ বুলিলে কি বুজা? অসমৰ কেইটামান পাহাৰৰ নাম লিখা। পৰ্বততকৈ আপেক্ষিকভাৱে কম উচ্চতাৰ শিলাময় ভূমিভাগক পাহাৰ বোলা হয়। অসমৰ কেইটামান পাহাৰৰ নাম হ'ল নীলাচল, সন্ধ্যাচল, কালাপাহাৰ, শৰণীয়া, বুঢ়া পাহাৰ, বৰাইল, চিত্ৰাচল, চৰাইদেউ, সিংহাসন আদি। 3 নম্বৰ প্ৰশ্ন, টিলা বুলিলে কি বুজা? পাহাৰতকৈ চাপৰ অ'ত ত'ত থিয় হৈ থকা ওখ শিলাময় খণ্ডক টিলা বুলি। 4 নম্বৰ, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পৰ্বতৰ নাম কি? ইয়াৰ গড় উচ্চতা কিমান? পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পৰ্বতৰ নাম হ'ল হিমালয়। ইয়াৰ গড় উচ্চতা 6090 মিটাৰ। ই দীঘলে 2415 কিলোমিটাৰ আৰু বহলে প্ৰায় 400 কিলোমিটাৰ। এই প্ৰশ্নটো তোমালোকৰ বেলেগো আহিব পাৰে, সেইকাৰণে এইখিনিও দি দিছো। দীঘলে আৰু বহলে কিমান কিলোমিটাৰ এইটো প্ৰশ্ন আহিব পাৰে, সেইকাৰণে একেলগে দি দিছো। 5 নম্বৰ, গৌৰীশংকৰ কি? এই প্ৰশ্নটো তোমালোকৰ কিতাপত বেলেগ আছে এটা, যে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগৰ নাম কি তেনেকে আছে, কিন্তু প্ৰশ্নটো এনেকৈ আহিব পাৰে যে গৌৰীশংকৰ কি বুলি। তেতিয়া তোমালোকে যদি এইটো নাজানা তেতিয়া দিগদাৰি হৈ যাব। তো ইয়াৰ উত্তৰ হ'ল গৌৰীশংকৰ হ'ল পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ শৃংগ। ইয়াৰ আন এটা নাম হ'ল মাউণ্ট এভাৰেষ্ট। ভাৰতৰ অতি বিখ্যাত মালভূমি কি? দাক্ষিণাত্য মালভূমি। 7 নম্বৰ, পৃথিৱীৰ বৃহত্তম আৰু উচ্চতম মালভূমিৰ নাম লিখা। পৃথিৱীৰ বৃহত্তম মালভূমি হ'ল তিব্বত, পৃথিৱীৰ উচ্চতম মালভূমি হ'ল পামিৰ। 8 নম্বৰ, উপত্যকা কাক বোলে? জুলন উপত্যকা কি? দুহাৰী পৰ্বত বা উচ্চ ভূমিৰ মাজৰ দীঘলীয়া নিম্ন সমতল ভূমিক উপত্যকা বোলে, যেনে গংগা নৈৰ উপত্যকা। উপ হিমবাহে সৃষ্টি কৰা উপত্যকাক জুলন উপত্যকা বোলে। 9 নম্বৰ, অসমৰ কেইটামান উপনদীৰ নাম লিখা। যমুনা, সোৱণশিৰি, পাগলাদিয়া, দিখৌ, দিহিং আদি। অসমৰ প্ৰধান নদীৰ নাম লিখা। গংগা, ব্ৰহ্মপুত্ৰ, বৰাক আদি। নদীয়ে সৃষ্টি কৰা অৱয়ৱসমূহৰ নাম লিখা। নদীয়ে সৃষ্টি কৰা অৱয়ৱসমূহৰ নাম হ'ল উপত্যকা, অৱবাহিকা, প্লাৱনভূমি, অশ্বক্ষুৰাকৃতি হ্ৰদ, বালিচৰ, বদ্বীপ ইত্যাদি। 12 নম্বৰ, পৃথিৱীৰ আটাইতকৈ দ হ্ৰদৰ নাম কি আৰু ইয়াৰ দৈৰ্ঘ্য কিমান? উত্তৰ বৈকাল। ইয়াৰ দৈৰ্ঘ্য 1524 মিটাৰ। 13 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদৰ নাম কি? ইয়াৰ আয়তন কিমান? উত্তৰ কাস্পিয়ান। ইয়াৰ আয়তন 40 লাখ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ 5টা হ্ৰদৰ নাম লিখা। আৰল, কাস্পিয়ান, জেনেভা, নাছা, বৈকাল, ইৰি। ইয়াত বহুত কেইটা নাম আছে, মই ইয়াৰ পৰা সহজ চাই পেলাই তোমালোকক 6টা লিখাই দিছো, যাতে 5টা মনত থাকে। 6টা পঢ়িলে 5টা মনত থাকিব। 15 নম্বৰ, ভাৰতৰ কেইখনমান হ্ৰদৰ নাম লিখা।
ইয়াত মানে ঠাইৰ নাম সহ দিয়া হৈছে। যদি পৰীক্ষাত কেতিয়াও ঠাইৰ নাম যদি সোধে তেনেহলে তোমালোকে এইটো লিখিব পাৰিবা। উত্তৰ ৱালাৰ জম্মু কাশ্মীৰ, ডাল জম্মু কাশ্মীৰ, লুকটক মণিপুৰ, পিছলা ৰাজস্থান, দানদামা হাৰিয়ানা, চিল্কা উৰিষ্যা আদি। 16 নম্বৰ মহাসাগৰ কেইখন আৰু কি কি? মহাসাগৰ 5খন, সেইকেইখন হ'ল প্ৰশান্ত আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ। 17 নম্বৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত 5টা সাগৰৰ নাম লিখা। ইয়াত বহুত কেইটা আছে, মই সহজ চাই 5টা লিখাই দিছো। আৰাফুৰা, ইষ্ট চাইনা, জাপান, চাবু, বেৰিং আদি। 18 নম্বৰ আটলান্টিক মহাসাগৰৰ সাগৰৰ নাম লিখা। অন্তৰ্গত সাগৰ দিব লাগিছিল, মই সাগৰ লিখি দিলো। আটলান্টিক মহাসাগৰৰ অন্তৰ্গত সাগৰৰ নাম লিখা। উত্তৰ সাগৰ, ভূমধ্য সাগৰ, কেৰিবিয়ান সাগৰ আদি। ভাৰত মহাসাগৰৰ প্ৰধান সাগৰৰ নাম লিখা। লোহিত সাগৰ, আৰৱ সাগৰ, বংগোপসাগৰ আদি। উপসাগৰ কাক বোলে? কেইখনমান উপসাগৰৰ নাম লিখা। যি বিস্তীৰ্ণ জলভাগৰ তিনিওফালে স্থলভাগ থাকে তাকে উপসাগৰ বোলে। কেইখনমান উপসাগৰ হ'ল বংগোপসাগৰ, পাৰস্য উপসাগৰ, প্ৰশান্ত মহাসাগৰৰ, কেলিফৰ্ণিয়া উপসাগৰ আদি। তো এইখিনি আছিলে এই পাঠটোত থকা অতিৰিক্ত কুৱেশ্যন এণ্ড এনচাৰ। গতিকে তোমালোকে এই পাঠটোত এইখিনি প্ৰশ্ন পঢ়িলে পাঠৰ ভিতৰত থকা যিকোনো প্ৰশ্ন উত্তৰ তোমালোকে কৰিব পাৰিবা। আৰু যদি মোৰ এই চেনেলটো তোমালোকৰ ভাল লাগে সকলোলৈকে শ্বেয়াৰ কৰিবা আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। তো আজি এইখিনিলৈকে এই ভিডিঅ'টো সামৰিছো। আৰু তোমালোকক যদি লাগে মই অনুশীলনী প্ৰশ্ন উত্তৰখিনিও তোমালোকক দিম, কিন্তু পাৰিলে তোমালোকে অনুশীলনীখিনি নিজেই চেষ্টা কৰিব লাগে, কাৰণ নিজে চেষ্টা কৰিলে বস্তুখিনি মনত থাকে। তো আজিলৈকে এইখিনি ৰাখিলো। ইয়াৰ পিছত মই বেলেগ ছাবজেক্টৰ ভিডিঅ' দিম। ধন্যবাদ।